আসসালামু আলাইকুম ওয়া বাৰাকাতুহু নাহমাদুহু ওয়া নুছল্লি আলা ৰাছূলিহিল কাৰীম আম্মা বা'দ। মোৰ সন্মানীয় ভাই বন্ধুসকল আৰু মোৰ মৰমৰ মা ভনীসকল, আমি সকলোৱে এই সম্পৰ্কে অৱগত যে আমি এদিন নহয় এদিন মটৰ পিয়ালা পিবই লাগিব। এদিন নহয় এদিন আমি কি কৰিব লাগিব, এই দুনিয়াৰ পৰা চিৰবিদায় হ'বই লাগিব। ইয়াত কোনো সন্দেহ নাই, কোনো সন্দেহৰ ইয়াত অৱকাশ নাই। কোৰাণত আল্লাহৰ ঘোষণা যে কুল্লু নাফচিন যায়কাতুল মউত, প্ৰত্যেক নফছে মটৰ পিয়ালা মটৰ খোৱাৰ জায়কা চবে ল'বই লাগিব। এইটো বাউন, এইটো ল'বই লাগিব। ইয়াত কাৰো কোনো সন্দেহ নাই। কোনোবাই চাহে বিশ্বাস কৰক, কোনোবাই চাহে বিশ্বাস নকৰক, সি মৰিবই লাগিব। মটৰ পিয়ালা সি পিবই লাগিব। দুনিয়াৰ সি য'তে নাযাওক কিয়, সি এদিন নহয় এদিন সি মৰিবই, মৰাটো সি চিয়'ৰ। তো আল্লাহে আমাক কি কৰে, কেতিয়াবা সময়ে সময়ে যুগে যুগে আল্লাহে আমাক কেতিয়াবা কিছুমান ঘটনাৰ জৰিয়তে আমাক এটা মানে ইব্ৰত লোৱাৰ কাৰণে আমাক এটা চান্স এটা দিয়ে, যাতে আমি তাৰ পৰা কিবা কিছুমান যে আমি শিক্ষা ল'ব পাৰোঁ। আল্লাহ আমাক চচককৈ দেখায় কিছুমান বস্তু। তো আহৱালুল কিয়াম এখন কিতাপ হয়। তো এজন আলিমে দিনে, এজন বহুত ডাঙৰ মশ্বহুৰ আলিমে দিন জাইনুদ্দিন ইবনে ৰাজাব, তেখেতে নিজৰ ৱাকিয়া নিজে ব্যক্ত কৰিছে, নিজৰ ৱাকিয়া যে তেখেতৰ সেই সময়ত কি হৈছিল, যে এজন কাফন চোৰ আছিল। ঠিক আছে, তেখেতৰ সেই সময়ত এজন কাফন চোৰ আছিল। তো সেই কাফন চোৰজনে পিছত তৌবা কৰিলে, পিছত তেখেতে মানে চিধা ৰাস্তাত আহিলে, পিছত মানে সেই গুনাহৰ পৰা তৌবা কৰিলে। তো সেই জাইনুদ্দিন ইবনে ৰাজাব তেখেতে সেই কাফন চোৰজনক প্ৰশ্ন কৰিছিল যে আপুনি যেতিয়া কাফন চোৰ কৰিছিলে, তো তেতিয়া কি আপুনি ময়্যতৰ মুৰ্দাটোৰ চেহেৰা আপুনি কেনেকুৱা হালত পাইছিলে, মুৰ্দাটো আপুনি কেনেকুৱা হালতত দেখিবলৈ পাইছিলে? তো এই সম্পৰ্কে আমি জানো সকলোৱে যে আমি কি কৰোঁ, কবৰত যেতিয়া মুৰ্দাটোক লিটাওঁ আমি, তো তেতিয়া কি কৰোঁ, আমি পশ্চিম ফালে কি কৰোঁ, কিবলাৰ ফালে আমি মুখখন আমি ঘূৰাই দিওঁ। মুখখন আমি এটলিষ্ট মুখখন হ'লে কি কৰোঁ, আমি কিবলাৰ ফালে ঘূৰাই দিওঁ। ঠিক আছে। তো জাইনুদ্দিন ইবনে ৰাজাব তেখেতে প্ৰশ্ন কৰিলে যে আপুনি কফন যেতিয়া চুৰ কৰিছিল, তেতিয়া ময়্যতবোৰক মুৰ্দাৰ হালত কি হালতত আপুনি দেখা পাইছিলে মুৰ্দাবোৰক? তো সেই কাফন চোৰজনে কৈছিলে যে মই যেতিয়া চুৰ কৰিছিলোঁ, মই মই বেছিভাগৰে চেহেৰা মই কিবলাৰ পৰা বিপৰীতমুখী পাইছিলোঁ। কিবলাৰ পৰা মই বিপৰীতমুখী পাইছিলোঁ মেক্সিমাম মুৰ্দাৰ চেহেৰা। তো ইবনে ৰাজাব তেখেতে জাইনুদ্দিন ইবনে ৰাজাব তেখেতে আচৰিত মানি গ'ল যে কি হ'ল, কি ঘটনা, ইয়াৰ কাৰণ কি হ'ব পাৰে। তো সেই সময়ৰ ৱক্তৰ বহুত ডাঙৰ ইমাম আওজাই, আমি হয়তো সকলোৱে তেখেত সম্পৰ্কে অৱগত জানো, আমি তেখেতক ভালকৈ চিনি পাওঁ যে ৱক্তৰ ডাঙৰ ইমাম হয় তেখেত। ইমাম আবু হানিফা ৰাহমাতুল্লাহি আলাইহি সমসাময়িক মুজতাহিদ, বহুত ডাঙৰ ইমাম আছিল তেখেত সময়ৰ। তো ইমাম জাইনুদ্দিন ইবনে ৰাজাব তেখেতে ইমাম আওজাইক প্ৰশ্ন কৰিলে যে হজৰত এনেকুৱা কথা হ'ল, গোটেইখিনি ঘটনা বৰ্ণনা কৰিলে যে মায়াতুৰ চেহেৰা, মুৰ্দাটোৰ চেহেৰা কবৰত দেখোন মানে তেখেতে কৈছে যে কিবলাৰ ফালৰ পৰা বিপৰীতমুখীকৈ চেহেৰাটো পাইছে। তো ইয়াৰ কাৰণ কি? তো ইমাম আওজাইয়ে ক'লে যে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। ইয়াৰ কাৰণ একমাত্ৰ এইটোৱেই যে সি দুনিয়াত থাকোঁতে সুন্নতৰ পৰা মুখ ঘূৰাই লৈছিলে, সেইকাৰণে আল্লাহে মতৰ পিছত তাক কবৰত কি কৰিছে, তাক কিবলাৰ ফালৰ পৰা মুখ ঘূৰাই দিছে। দুনিয়াত থাকোঁতে সি সুন্নতৰ পৰা মুখ ঘূৰাই লৈছিলে, তো আল্লাহে তাক কি কৰিছে, কবৰত কিবলাৰ ফালৰ পৰা তাক মুখ ঘূৰাই দিছে। তো আপুনি চাওক, তাৰ নাকামিয়াবিৰ চিলচিলা সেই সময়ৰ পৰা তাৰ আৰম্ভ হৈ গ'ল। তো সুন্নতক হালকাত নল'ব। তো এই ঘটনাটো কোৱাৰ মোৰ উদ্দেশ্য এটাই যে আজি আমি এতিয়া চাওক সৰু সুৰা যিসমূহ সুন্নত আছে, উঠোতে বহোতে হয়তো সৰু সুৰা যিবোৰ সুন্নত হয়তো আমাৰ কেতিয়াবা কি হ'ব পাৰে, দুই এটা সুন্নত সৰু সুৰা সুন্নত হয়তো আমাৰ আদায় কৰোঁতে কেতিয়াবা কমি গোটাহি হৈ যাব পাৰে বা আদায় নহ'ব পাৰে কেতিয়াবা কিবা কাৰণত। কিন্তু আমাৰ যিসমূহ আল্লাহৰ ৰাছূলৰ ডাঙৰ যিসমূহ সুন্নত আছে, যিসমূহ কৰিবৰ কাৰণে আল্লাহৰ ৰাছূলে হুকুম কৰিছে, তাৰগীব দিছে কৰাৰ কাৰণে, তো সেইসমূহ সুন্নতক যদি আমি কমপ্লিটলি সেই সময়ৰ পৰা যদি মুখ ফিৰাই লওঁ, তো আমাৰ কি দশা হ'ব? আমাৰ কি দশা হ'ব? এতিয়া চাওক, মই এটা ডাঙৰ এক্সাম্পল এটা উদাহৰণ এটা দিওঁ। মই এতিয়া দাড়িৰ কথাটো চাওক, আমি আজি সমাজত চাওক কিমান মানুহ এনেকুৱা আছে নামাজী হয়, ৰোজা ৰাখে মাশাআল্লাহ, আমলৰ ফালৰ পৰা, নামাজীৰ ফালৰ পৰা, আখলাকৰ ফালৰ পৰা, লেনদেনৰ ফালৰ পৰা আলহামদুলিল্লাহ সকলোতে 100%। ঠিক আছে, কিন্তু নিজৰ চেহেৰাটো, নিজৰ হুলিয়া ইহুদি নাচাৰৰ দৰে বনাই ৰাখিছে, দাড়ি ষ্টাইল দি ৰাখিছে, দাড়ি নাই মুখত, দাড়ি চাপ কৰি ৰাখিছে, ষ্টাইল দি দাড়ি ৰাখিছে। তো নিজৰ চেহেৰা ইহুদি নাচাৰৰ দৰে বনাই ৰাখিছে। তো কি হ'ব তেওঁলোকৰ? তো আমি ভাবি আছোঁ আমি বহুত ডাঙৰ কাম কৰি আছোঁ, নামাজ পঢ়িছোঁ, মই কৰি আছোঁ, কিন্তু নিজৰ চেহেৰা ইহুদি নাচাৰৰ দৰে কৰি ৰাখিছোঁ আমি। হালাকি দাড়ি ৰখাটো দাড়ি কাটাটো, দাড়ি চাফ কৰা, দাড়ি কাটাটো কবিৰা গুনাহ বুলি কৈছে। এইটো মোৰ কথা নহয়, হাদিছৰ কথা হয়, হাদিছৰ কথা এইবোৰ। উলামায়ে কেৰামে কি বুজাই আছে? দাড়ি কাটাৰ কবিৰা গুনাহ অন্তৰ্ভুক্ত হয়। আমি ভাবি আছোঁ যে মদ খোৱাটো কবিৰা গুনাহ, জিনা কৰাটো কবিৰা গুনাহ, সুদ খোৱাটো কবিৰা গুনাহ। আমি ভাবি আছোঁ যে দাড়ি কাটিলে একো নাই, হ'ব দে আমি বুঢ়া হ'লে ৰাখিম।
বয়স হ'লে যেতিয়া বয়স বাঢ়িব তেতিয়া আমি দাঁড়িয়ে দেখিম আৰে ভাই সেই বয়সলৈকে জিন্দা থাকোঁ নে নাথাকোঁ কি গেৰাণ্টি আছে সেই সময়লৈকে মই জিন্দা থাকোঁ নহয় কি গেৰাণ্টি আছে নেকি ভাই সেই সময়লৈকে মই জিন্দা দেখিম যে বুঢ়া হ'লে দাঁড়িয়ে দেখিম মই কাৰ কেতিয়া মদ হয় কৈছে কোনো গেৰাণ্টি নাই মানুহ ঠিয়াকতে উঠাই বহাগ বহাইছে ইণ্টিকাল হৈ আছে মৰি আছে তো এইবোৰ চৈতানৰ ডাঙৰ ৱাছৱাছা হয় তো সুন্নতৰ পৰা মুখ ঘূৰাই লোৱাৰ পৰিণতি ইমাম আউজাই যিটো কথা ক'লে তো আমাৰ লগত আল্লাহে নকৰক কাৰো লগত এনেকুৱা নহওক তো তাৰ কাৰণে আমি কি কৰিব লাগিব সুন্নতৰ ওপৰত পাবন্দী কৰিব লাগিব যিমান ফৰজ যিমান আহকাম আছে শৰীয়তে যিমান আহকাম আছে তাৰ ওপৰত আমি 100% কি কৰিব লাগিব ফ'ল' কৰিব লাগিব তেতিয়াহে আমাৰ যাতে সেই দশাটো নহয় আমাৰ সেই দশাটো নহ'ব তো আম্মাইছাৰ ৰাদিয়াল্লাহু তাআলা আনহাই কি কৈ আছে যে যি সুন্নতক মজবুতিৰ সৈতে ধৰি ৰাখিব জান্নাতত সিয়ে দাখিল হ'ব যিয়ে সুন্নতক মজবুতিৰ সৈতে ধৰিব জান্নাতত সি দাখিল হ'ব বুলি কৈছে তো আল্লাহ আমাক সকলোকে সুন্নতৰ ওপৰত মত তাক এই সৰু ডাঙৰ সুন্নতৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক